Hi students, this is Narendra Skill. তো তোমালোকে যিসকলে ফাৰ্ষ্ট কাউন্সেলিঙৰ এলটমেণ্ট পাইছা তেওঁলোকে এডমিশ্যন ছাকচেছফুলি হৈ গৈছে আৰু কিছুমানৰ মেবি ছাকচেছফুলি হোৱা নাই। তো তেওঁলোকক কি কৰিব লাগিব এতিয়া মিনছ তেওঁলোকৰ কিছুমানৰ ছাপ'জ OBC আছিলে কেটেগৰী NCL নথকাৰ কাৰণে চিটটো কেঞ্চেল কৰি দিছে। তো তেওঁলোকে কি কৰিব লাগিব এণ্ড ভেকেণ্ট লিষ্ট তোমালোকে আপগ্ৰেড কৰিছা। তো তোমালোকে আপগ্ৰেড কৰা কলেজখনত কিমান চিট বাকী আছে এণ্ড অল সেইবোৰ আমি আজিৰ ভিডিঅ'টোত কথা পাতিম। তো ব'লা আমি ষ্টাৰ্ট কৰোঁ। তো আমি যদি প্ৰথমবাৰ চাওঁ তোমালোকৰ ফাৰ্ষ্ট এলটমেণ্ট দিয়াৰ কথা আছিলে 9 জুলাইত, কিন্তু দিলেগৈ 11 জুলাইত, মিনছ দুদিন পিছুৱাই গ'ল। চ' আমি গোটেই টাইম লাইনখনত গোটেই টাইম লাইনখনত দুদিন পিছুৱাই আহিব লাগিব। ঠিক আছে, এতিয়া আমি যদি চাওঁ ভেকেণ্ট লিষ্ট DTE দিব বুলি কৈছে, তোমালোকক কেতিয়া দিব বুলি কৈছে 17 জুলাই। এতিয়া যদি আমি দুদিন পিছুৱাই যাওঁ তোমালোকৰ 19 জুলাইত তোমালোকে ভেকেণ্ট লিষ্ট পাই যাবা। ঠিক আছে, তো আৰু কিছুমানে মোক সুধি আছে যে মডিফিকেশ্যন কৰিব পাৰিম নে? মডিফিকেশ্যন পাৰিবা, DTE কোৱা মানে মডিফিকেশ্যন 18 পৰা 19 জুলাইত পাৰিবা। কিন্তু যদি আমি দুদিন পিছুৱাই যাওঁ 20 পৰা 21 জুলাই, এই 20 পৰা 21 জুলাই যে কৈছোঁ এইটো মোৰ ফালৰ পৰাহে গৈছোঁ দেই। গতিকে তোমালোকে 18 জুলাইৰ পৰাই চাই থাকিবা। ময়ো বাৰু কৈ দিম, মই পষ্টত দি দিম হেৰি আহিছে বুলি, মডিফিকেশ্যন আহিছে বুলি। তো তোমালোকে কৰি ল'বা আৰু 18 তাৰিখৰ পৰাই চাই থাকিবা। 18, 19, 20, 21 এইকেইদিনৰ ভিতৰতে এদিন বা দুদিন তোমালোকৰ মডিফিকেশ্যন কৰিব লাগিব। ফাৰ্ষ্ট দিনাই কৰি ল'বা আৰু তোমালোকে এইটো লাষ্ট চান্স, কিন্তু ইয়াৰ পিছত আৰু নহয়। কাৰণ এবাৰ তোমালোকে ফাৰ্ষ্ট এপ্লাই কৰিলা, প্ৰিফাৰেঞ্চ দিলা, দেন তোমালোকক চেঞ্জ কৰিবলৈ এটা চান্স দিলে, দেন এইবাৰ দিছে বা দিব, ইয়াৰ পিছত তোমালোকে আৰু চেঞ্জ কৰিব নোৱাৰিবা। তো গতিকে যিসকলে চেঞ্জ কৰিব আছে মিনছ কিছুমান ব্ৰাঞ্চ দিয়া নাছিলা, তো সেইখিনি ব্ৰাঞ্চ যদি দিব মন আছে দি দিবা। তো ইয়াৰ পিছত আৰু চেঞ্জ কৰা নহ'ব। ঠিক আছে, তো সেইটো কথা। আৰু এতিয়া আহোঁ আমি কাট অফৰ বিষয়ে। চ' কাট অফ জেনেৰেলি DTE ৱেবছাইটত দি দিয়ে। তাৰ আগৰবাৰো টাইম লাইনত DTE লিখি দিছে কাট অফ কেতিয়া দিব বুলি এনেকৈ দি দিছিলে, কিন্তু এইবছৰ দিয়া নাই। যদিও দিয়া নাই মেবি তোমালোকৰ আজি বা কাইলৈ বা পৰহিলৈৰ ভিতৰত তোমালোকৰ কাট অফ লিষ্ট ৱেবছাইটত পাই যাবা। মোৰ ওচৰত কাট অফ হয় এষ্টিমেটেড এটাহে আছে, মিনছ চব কলেজৰ চব ব্ৰাঞ্চ নাই, এটা ৰেঞ্জৰ ভিতৰতহে আছে। কাৰণ ষ্টুডেণ্টে যিবোৰ কৈছে তাৰ ওপৰত ভিত্তি কৰি মোৰ ওচৰত এটাহে আছে। চব কলেজৰ চব ব্ৰাঞ্চ মোৰ ওচৰত নাই। বাট DTE যদি দিয়ে, DTE একদম কলেজ ৱাইজ ব্ৰাঞ্চ ৱাইজ দিব এণ্ড কেটেগৰী ৱাইজো দিব। তো মেবি সেইটো দি দিব লাগে, আশা কৰিছোঁ DTE দি দিব। আৰু 2 বা 3 দিনৰ ভিতৰত ৱেবছাইটত আহি যাব লাগে কাট অফ লিষ্ট, মিনছ ভেকেণ্ট লিষ্ট অহাৰ আগে কাট অফ লিষ্ট আহি যাব লাগে। ঠিক আছে, এতিয়া আহিছোঁ ছেকেণ্ড কাউন্সেলিঙৰ বিষয়ে। ছেকেণ্ড কাউন্সেলিঙৰ মেবি ডেট তোমালোকৰ 24 জুলাই আছিলে। আমি যদি দুদিন পিছুৱাই যাওঁ আমি 26 জুলাই মানত তোমালোকৰ ছেকেণ্ড কাউন্সেলিঙৰ এলটমেণ্ট হৈ যাব। DTE যিহেতু অকণমান লেটকৈও দিয়ে, তো মেবি 26 জুলাই লেট নাইট, আদাৰৱাইজ 27 জুলাইত তোমালোকে পাই যাবা। ঠিক আছে, ছেকেণ্ড কাউন্সেলিঙৰ এলটমেণ্ট 26 জুলাই মানত পাই যাবা। দেন এতিয়া আহিলোঁ কিছুমানে আপগ্ৰেড কৰিছা। তো আপগ্ৰেড তোমালোকৰ ভুলতে কিছুমানে আপগ্ৰেড ইন দ্য ছেম ইনষ্টিটিউট কৰিলা। সেইটো ডিফাৰেণ্ট কলেজ কৰিব পাৰিমনে? তো চোৱা, এইটো তোমালোকে এতিয়া চেঞ্জ কৰিব নোৱাৰিবা। ছাপ'জ তোমালোকৰ এতিয়া চেঞ্জ হৈ গ'ল আপগ্ৰেড ইন দ্য ছেম ইনষ্টিটিউটত, কোনোবাই যেনিবা চিভিলৰ পৰা মেকানিকেল পাই গ'লা, ছাপ'জ কথাটো কৈছোঁ, মেকানিকেল পাই গ'লা, তেতিয়াও মেবি তোমালোকক সুধিব, তেতিয়া তোমালোকক কলেজ নগ'লেও হ'ব মেবি। লাষ্ট টাইম বা তাৰ আগৰ টাইম তেনেকুৱা আছিলে যে যদি আপগ্ৰেড হয় দেন নগ'লেও হয়, একদম চিধা থাৰ্ড কাউন্সেলিঙত গ'লেই হয়। এই কথাটো তোমালোকে এডমিশ্যন কৰ্ডিনেটৰক এবাৰ সুধি ল'বা। প্ৰত্যেকখন কলেজৰে থাকে ন। এতিয়া ছাপ'জ তোমালোকে জিষ্টত পাইছা, জিষ্টৰ এডমিশ্যন কৰ্ডিনেটৰক সুধি ল'বা। আপগ্ৰেড হোৱাৰ পিছতৰ কথা কৈছোঁ মই, আপগ্ৰেড হোৱাৰ পিছত সুধি ল'বা। আৰু একদম যেতিয়া থাৰ্ড কাউন্সেলিঙৰ পিছত ফাইনেল এডমিশ্যন হ'ব, সেই ফাইনেল এডমিশ্যনত তোমালোকক আকৌ এবাৰ সুধিব ফ্ৰিজ কৰিবা নে আপগ্ৰেড কৰিবা। তেতিয়া তোমালোকে বস্তুটো চেঞ্জ কৰিব পাৰিবা, তাৰ আগত তোমালোকে চেঞ্জ কৰিব নোৱাৰিবা। ঠিক আছে, তো ইয়াত মই একেলগতে আৰু এটা কথাও কৈ দিলোঁ যে তোমালোকে আপগ্ৰেড হ'লে আকৌ ইনষ্টিটিউটত যাব লাগিব নি। লাষ্ট টাইম বা তাৰ আগৰ টাইম নালাগে আছিলে, এইবাৰ মেবি লাগিব পাৰে। তো এবাৰ এডমিশ্যন কৰ্ডিনেটৰক সুধি ল'বা লাগিব নালাগে। এতিয়াৰ পৰা কল কৰি থাকে, কাৰণ কাউন্সেলিঙৰ হেৰি অহাৰ পিছত হেৰি হ'ব, তেওঁ ফোনেই নুঠাব, কাৰণ তেওঁ বহুত ফোন আহিব, তেওঁ ফোন নুঠাব। গতিকে এতিয়াৰ পৰা ফোন কৰি পেলাই সুধি থাকা, তো তোমাৰ সুবিধা হ'ব। ঠিক আছে, আৰু কিছুমানৰ কি হৈছে যে চিটটো কেঞ্চেল হৈ গৈছে, বা কিছুমানে এডমিশ্যন ল'বলৈ নগ'লে, তো তেওঁলোকে কি কৰিব,
চ' যিসকলে এডমিশ্যন ল'ব নগ'লে তেওঁলোকে এণ্টায়াৰ কাউন্সিলিঙৰ পৰা আউট হৈ গ'ল, তেওঁলোকে অকল স্পটত ট্ৰাই কৰিব পাৰিব, অইন ক'তো ট্ৰাই কৰিব নোৱাৰে। মিনছ তোমালোকে কাউন্সিলিঙৰ পৰা আউট হৈ গ'লা। আৰু যিসকলক কেঞ্চেল কৰিছে তেওঁলোকক মেবি এখন এপ্লিকেশ্যন লিখাই লৈছে, তো সেই এপ্লিকেশ্যনৰ ভিত্তিত তোমালোকক নেক্সট কাউন্সিলিঙত এজ এ জেনেৰেল বা আনৰিজাৰ্ভ কনচিডাৰ কৰি পেলাই এলটমেণ্ট দিব। যদি তোমালোকৰ কাট অফ ক্লিয়াৰ হৈছে এখন কলেজত, দেন তোমালোকে সেইটো পাবা। আৰু ছেইম ব্ৰাঞ্চ ছেইম কলেজ পাবানে সেইটো কথা নাই। ছাপ'জ তোমালোকে GECত OBC হিচাপে পাইছিলা, দেন তোমালোকৰ আনৰিজাৰ্ভ যদি চাই GECত নাপায় তোমালোকে ধেমাজিটো পাই যাব পাৰা। বুজি পাইছে সেইটো কথা। আৰু মই মেক্সিমাম কথা ইয়াত কৈয়ে দিছোঁ। আৰু যদি তোমালোকৰ কিবা ডাউট আছে মোক সুধিব পাৰা। কাট অফ 2-3 দিনৰ ভিতৰত ৱেবছাইটত আহি যাব। তো আজিৰ ভিডিঅ'টো ইমানেই আছিলে। থেংক ইউ ছ' মাছ।